লোক সংস্কৃতিৰ সাধক গুৰু ৰূপেশ্বৰ দত্তক স্মৰণ মেঘমল্লাৰ মিউজিক একাডেমীৰ উদ্যোগত নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া নলবাৰী নাট্য মন্দিৰত মেঘমল্লাৰ মিউজিক একাডেমীৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় লোকশিল্পীৰ সাধক ৰূপেশ্বৰ দত্ত সোঁৱৰণী নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া লোক সংস্কৃতিৰ সাধক তথা গুৰু ৰূপেশ্বৰ দত্তৰ সোঁৱৰণত তেখেতৰ শুভাকাংক্ষীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত কৰা বিশেষ অনুষ্ঠানটোত উপস্থিত থাকে প্ৰয়াত ৰূপেশ্বৰ দত্তৰ ভাতৃ অনিল দত্ত ভতিজা ধ্ৰুৱজ্যোতি দত্ত বিশিষ্ট বিহুৱা ধনজিৎ দত্ত জ্যেষ্ঠ সাংবাদিক মজিবুৰ ৰহমান মেঘমল্লাৰ মিউজিক একাডেমীৰ অধ্যক্ষা পুৰবী দাস ৰমেন দাস আদি স্মৃতি তৰ্পণ কৰে সাংস্কৃতিক কৰ্মী যতীন ৰাজবংশীয়ে বিয়লি অনুষ্ঠিত হোৱা অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে বিহুৱা জয়ন্ত ডেকাই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্যই কিন্তু চাই লাহে লাহে আৰু অলপ বেছিকৈ সুস্থ হ'ল ঘৰলৈ যাবলৈ মন কৰিলে আৰু যিদিনা ছাৰ শেষৰ দিনা মানে বাছত নাইট ছুপাৰত যাব আবেলি সময়ত আমাৰ ঘৰত গৈছে বিশিষ্ট ঢোলবাদক হেমাংগ দত্তই পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানটো লেখক সত্যন শৰ্মা অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান অৱসৰী বেংক বিষয়া দীনেশ কলিতা নাট্যকাৰ ৰমেশ হালৈ আদি উপস্থিত থাকে মঞ্চসূৰ্য প্ৰয়াত ধৰণী বৰ্মনদেৱে গোলাঘাটৰ বটিং নাওখলীয়াৰ পৰা প্ৰয়াত ৰূপেশ্বৰ দত্তদেৱক নলবাৰীলৈ আনিছিল প্ৰথম তেখেতক বিশেষতে সংগীত পৰিচালনাৰ বাবে আনিছিল তেতিয়া পুৰণি বিদ্যালয়ৰ কাৰণে তাৰপিছত প্ৰয়াত ৰূপেশ্বৰ দত্তদেৱ আমাৰ গুৰু আছিলে তেখেত প্ৰচাৰমূলক শিল্পী আছিলে আৰু লোকশিল্পীৰ বিশেষকৈ সাধক আছিলে আৰু তেখেতে আমাৰ নলবাৰী জিলাত বিহু নাচ বিহু ঢোল লগতে সত্ৰীয়া নৃত্য আদি বা বৰগীত আদিৰ বহুল প্ৰচাৰৰ বাবে এককভাৱে যথেষ্টখিনি কষ্ট কৰিছিলে আজি নলবাৰী নাট্য মন্দিৰত তেখেতৰ স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগীত ৰাখি অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে মূলতঃ তেখেতৰ ছাত্ৰ জ্যোতিৰ্ময় দাস লগতে ধ্ৰুৱজ্যোতি দাস আৰু তেখেতসকলৰ অভিভাৱক শ্ৰদ্ধাৰ শ্ৰীযুত ৰমেন দাস ডাঙৰীয়া আৰু পুৰবী দাস বাইদেউৰ তেখেতসকলৰ তৎপৰতাত গঠিত হোৱা মেঘমল্লাৰ মিউজিক একাডেমী উদ্যোগত লগতে প্ৰয়াত ৰূপেশ্বৰ দত্তদেৱৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে ইয়াতে বৰ্তমান আমাৰ একক নৃত্য প্ৰতিযোগিতা চলি আছে অসমীয়া গীতৰ আধাৰত আৰু খন্তেক সময়ৰ পিছতে ইয়াতে সাংস্কৃতিক অনুষ্ঠান উন্মোচন হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানটো উন্মোচন কৰিব আমাৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰঞ্জনা ভট্ট বাইদেৱে আৰু বিশেষকৈ প্ৰয়াত ৰূপেশ্বৰ দত্তদেৱৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ইয়াতে অনুষ্ঠান হ'ব আৰু আজিৰ অনুষ্ঠানত তেখেতৰ ভাতৃ অনিল দত্তদেৱ বড়ো গোলাঘাটৰ পৰা আহিছে আমি বিচাৰিছো যে ৰাইজৰ মাজত প্ৰয়াত আমাৰ গুৰুদেৱ ৰূপেশ্বৰ দত্তদেৱ বা নলবাৰী ৰাইজৰ মাজত সদায় তেখেতে জিলিকি থাকক কাৰণ তেখেতৰ যিটো শিল্পী সত্তা এইটো আছিলে লেখত ল'বলগীয়া আৰু এই কাৰ্যসূচীৰ জৰিয়তে তেখেতক আমি স্মৰণ কৰিছো সোঁৱৰণিত আৰু আমাৰ মেঘমল্লাৰ মিউজিক একাডেমী আৰু তেওঁৰ যিবিলাক ভাল পোৱা পুৰণা শিষ্য আছিল শুভাকাংক্ষী আছিল গোটেইবিলাকৰ উদ্যোগত তাৰমানে গোটেইবিলাকে লগ লাগি আমি এই অনুষ্ঠানটো পাতিছোঁ ইয়াত আছে আমাৰ কাৰ্যসূচী আমাৰ 1 বজাৰ পৰা আৰম্ভ হৈছে স্মৃতিৰ তৰ্পণ অনুষ্ঠান আৰু তাৰপিছতে হৈছে ডেন্স কম্পিটিশ্যন উদ্বোধন হৈছে ডেন্স কম্পিটিশ্যন আধুনিক অসমীয়া গীতৰ আধাৰত কম্পিটিশ্যন আৰম্ভ হৈ আছে এতিয়া আৰম্ভ হ'ব 6 বজাৰ পৰা তাতে আছে আমাৰ উদ্বোধনী অনুষ্ঠান আছে আৰু বিভিন্ন কালচাৰেল গ্ৰুপৰ তাৰমানে প্ৰগ্ৰেমবিলাক হ'ব আৰু যেনে গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠী আৰু হেঁপাহ সাংস্কৃতিক গোষ্ঠী আমাৰ নিজৰ স্কুলৰ পৰাও হ'ব ষ্টুডেণ্টৰ ফালৰ পৰা প্ৰগ্ৰেম হ'ব আৰু এনেকৈ কিছুমান ওচৰ চুবুৰীয়া আমাৰ লোকেল শিল্পী 2-এজনে আৰু পৰিৱেশন কৰিব আমি বাহিৰা শিল্পী নিমন্ত্ৰণ কৰা নাই আমাৰ থলুৱা নিজৰ হেৰিখিনি ওপৰতে কৰা হৈছে আৰু আজি অনুষ্ঠানটোৰ বিষয়ে মানে আজিৰ পৰা প্ৰায় 12 বছৰমান আগতে এই ৰূপেশ্বৰ দত্ত বুলি এজন গোলাঘাটৰ পৰা মানে এই বিহুগুৰু আহিছিলে হেৰি আমাৰ নলবাৰীত তেওঁ ঢুকাইছে 12 বছৰমান আগতে ঢুকাইছে হৈছে নলবাৰীত বহু বছৰৰ পৰা আছিলে তেখেতৰ স্মৃতিত আজিৰ অনুষ্ঠানটো নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি
চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।